নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, প্ৰতিবাদস্থলীৰ পৰা আটক আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আৰক্ষীয়ে গাড়ীত উঠুৱাই লৈ যায় ৰেজাউল কৰিম চৰকাৰক। প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাত। পুনৰবাৰ জনাই গৈছো, প্ৰতিবাদস্থলীৰ পৰা আটক কৰা হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আৰক্ষীয়ে গাড়ীত উঠুৱাই লৈ যায় ৰেজাউল কৰিম চৰকাৰক। প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাত। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰাত চিৰাকুটাত আমচুৰ কাৰ্যসূচীত কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ জনাই গৈছে এই খবৰটো, বিলাসীপাৰাত চিৰাকুটাত আমচুৰ কাৰ্যসূচীত কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ কাৰণে চৰত ইমান মাটি দি থৈছো, অসমৰ আধা মাটি তেওঁলোকৰ কাৰণে আছে। তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ, যোৰহাট, গোলাঘাট যাব খোজে। এয়া কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ মাংসৰ ব্যৱসায় আৰম্ভ কৰিলে হিন্দু যুৱকে। আৰক্ষীৰ জালত 4জন হিন্দু, অনন, এলভিছ, প্ৰদীপ আৰু চেম। নিষিদ্ধ মাংসসহ আটক কৰিলে আৰক্ষীয়ে এই 4জনক। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাই আমাৰ আন্দোলন ৰখাব নোৱাৰে, আন্দোলন চলিছে, চলিবই। বিলাসীপাৰাৰ বিক্ষোভথলীৰ পৰা আটক কৰাৰ পাছতে চিঞৰি চিঞৰি কৈ গ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, 15 আগষ্টত বন্ধ ঘোষণা আলফা স্বাধীনৰ। নিশা 12 বজাৰ পৰা 6 বজালৈ সৰ্বাত্মক বন্ধ ঘোষণা। স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী বৰ্জনৰ আহ্বান। অসম, নাগালেণ্ড আৰু দক্ষিণ পূব এছিয়া অঞ্চলত স্বাধীনতা দিৱস পালনৰ বিৰোধিতা। বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱা, সংবাদ মাধ্যমৰ ক্ষেত্ৰত নাই নিষেধাজ্ঞা। বিশেষ পত্ৰযোগে এই কথা জনালে আলফা স্বাধীনে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কিছুদিন পূৰ্বে চাপৰত হৈছিল উচ্ছেদ। এই উচ্ছেদৰ বিৰোধিতাৰে চাপৰত আমচুৰ প্ৰতিবাদ কাৰ্যসূচী। উচ্ছেদক পুনৰ সংস্থাপনৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। বৈষম্যমূলক বাবে উচ্ছেদ নকৰাৰ দাবী জনালে আমচুৱে। উচ্ছেদ কাৰ্য বন্ধ নকৰিলে জিলাই জিলাই প্ৰতিবাদ কৰাৰ শংকাৰ আমচুৰ। লগতে উজনিত আৰম্ভ হোৱা মিয়াখেদা আন্দোলন আৰু চৰকাৰে সংখ্যাগুৰুক বন্দুকৰ লাইচেন্স দিব বিচৰা সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া সংগঠনটোৰ। আমচুৰ প্ৰতিবাদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ।